নমস্কাৰ ছাৰবিদসকল, এয়া চাব যোৱা 6 ডিচেম্বৰ তাৰিখে আপোনাৰ অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকে কিমান দিন বন্ধ লাভ কৰিব আৰু সেই সম্বন্ধে এয়া বন্ধ লিষ্ট প্ৰকাশ পাইছে। আমি যিটো পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰবিদসকল, এয়া চাব 6 ডিচেম্বৰ 2024 আৰু ৱাৰ্ডাৰ বাই দ্য গভৰ্ণৰ, আৰু যাৰ ফলত এয়া আপোনালোকে চাব। প্ৰথমতে আপোনালোকে এয়া মাঘ বিহু আৰু টুচু পূজাৰ কাৰণে দুদিন বন্ধ লাভ কৰিব, সেয়া 14 জানুৱাৰী আৰু 15 জানুৱাৰী তাৰিখে। ঠিক তেনেদৰে নেতাজীৰ বাৰ্থডেৰ কাৰণে আপোনালোকে বন্ধ লাভ কৰিব 23 জানুৱাৰী তাৰিখে। আনহাতে 26 জানুৱাৰী তাৰিখে দিন লাভ কৰিব আপোনালোকে ৰিপাব্লিক ডে, আৰু 28 জানুৱাৰীৰ দিনাখন বন্ধ থাকিব গহতাৰ বাথৌ চান, আৰু ঠিক তেনেদৰে 31 জানুৱাৰীৰ দিনাখন বন্ধ থাকিব মেডাম মেফি। আনহাতে 12 ফেব্ৰুৱাৰীৰ দিনাখন বন্ধ থাকিব বীৰ চিলাৰয় দিৱস। ঠিক তেনেদৰে 14 মাৰ্চ দিনাখন বন্ধ থাকিব দৌল যাত্ৰা। 31 মাৰ্চ দিনাখন বন্ধ থাকিব ঈদ উল ফিতৰ, আৰু ঠিক তেনেদৰে 14 এপ্ৰিল, 15 এপ্ৰিল আৰু 16 এপ্ৰিল 3 দিন বন্ধ লাভ কৰিব বহাগ বিহুৰ। আনহাতে 18 এপ্ৰিল তাৰিখে লাভ কৰিব গুড ফ্ৰাইডেৰ বন্ধ। আৰু ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাইছোঁ, এয়া চাব 21 এপ্ৰিল তাৰিখে আপোনালোকে লাভ কৰিব বন্ধ সতী সাধনী দিৱস। 28 এপ্ৰিল দিনাখন আপোনালোকে লাভ কৰিব তিথি অফ দামোদৰ দেৱৰ বন্ধ। 1 মে দিনাখন আপোনালোকে লাভ কৰিব মে দিৱসৰ বন্ধ। 12 মে দিনাখন আপোনালোকে পাব বুদ্ধ পূৰ্ণিমাৰ বন্ধ। 7 জুন তাৰিখে লাভ কৰিব ঈদ উল জোহাৰ বন্ধ। 12 জুন তাৰিখে লাভ কৰিব জন্মোৎসৱ অফ শ্ৰী শ্ৰী মাধৱদেৱৰ কাৰণে। ঠিক তেনেদৰে 15 আগষ্ট দিনাখন বন্ধ লাভ কৰিব ইণ্ডিপেণ্ডেন্স ডে। 25 আগষ্ট দিনাখন বন্ধ লাভ কৰিব তিৰুভাৱ তিথি অফ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে। আপোনালোকে 3 ছেপ্টেম্বৰ দিনাখন বন্ধ লাভ কৰিব কৰম পূজাৰ কাৰণে। 12 ছেপ্টেম্বৰ দিনাখন বন্ধ লাভ কৰিব তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱৰ কাৰণে। 14 ছেপ্টেম্বৰ দিনাখন লাভ কৰিব জন্মাষ্টমীৰ কাৰণে বন্ধ লাভ কৰিব। আৰু ঠিক তেনেদৰে আপোনালোকে দুৰ্গা পূজাৰ কাৰণে 4 দিন লাভ কৰিব, সেয়া 29 ছেপ্টেম্বৰ, 30 ছেপ্টেম্বৰ, 1 অক্টোবৰ, আনহাতে 2 অক্টোবৰ। এই 4 দিন আপোনালোকে দুৰ্গা পূজা আৰু বিজয়া দশমীৰ লগতে শংকৰদেৱৰ জন্ম আৰু মহাত্মা গান্ধীৰ জন্ম উপলক্ষে এই 4 দিন 29 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে আপোনালোকে এই 4 দিনৰ বন্ধ লাভ কৰিব। ঠিক তেনেদৰে 18 অক্টোবৰ তাৰিখে আপোনালোকে বন্ধ লাভ কৰিব কাতি বিহু। 20 অক্টোবৰ দিনাখন লাভ কৰিব কালী পূজা আৰু দেৱালীৰ এদিনীয়া বন্ধ। ঠিক তেনেদৰে 23 অক্টোবৰ দিনাখন লাভ কৰিব ভাতৃ দ্বিতীয়া, আৰু 28 অক্টোবৰ দিনাখন লাভ কৰিব ছট পূজাৰ কাৰণে আপোনালোকে বন্ধ লাভ কৰিব। আনহাতে আপোনালোকে 5 নৱেম্বৰ দিনাখন বন্ধ লাভ কৰিব গুৰু নানকৰ বাৰ্থডেৰ কাৰণে। 24 নৱেম্বৰ দিনাখন বন্ধ লাভ কৰিব লাচিত দিৱস। 2 ডিচেম্বৰ তাৰিখে আপোনালোকে বন্ধ লাভ কৰিব অসম দিৱস নাইবা চুকাফা দিৱসৰ কাৰণে। আনহাতে 25 ডিচেম্বৰ তাৰিখে আপোনালোকে বন্ধ লাভ কৰিব খ্ৰীষ্টমাছ ডে। আনহাতে আপোনালোকে এদিন অৰ্ধছুটী লাভ কৰিব, সেয়া হ'ল 6 অক্টোবৰ তাৰিখে আপোনাৰ সোমবাৰে পৰিছে, আৰু সেইদিনাখন পৰিছে লক্ষী পূজাৰ কাৰণে সেইদিনাখন অৰ্ধছুটী লাভ কৰিব। আৰু এয়া আমি আপোনালোকক অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকে পাবলগীয়া আপোনাৰ 36 দিন যি বন্ধ, সেয়া আমি অসম চৰকাৰৰ সেই বন্ধ লিষ্টটো আপোনালোকৰ আগত তুলি ধৰিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।